শুন, ক'ত যাবা আজি? পেকিং হ'ল নে নাই? অলমোস্ট হৈছে আৰু হৈছে। লাষ্টতটো এটা দুটা বস্তু ভৰাব। ঔষধখিনি লৈছাতো? লৈছোঁ। মোৰ ঔষধ? তোমাৰ ঔষধ মোৰ ঔষধ লৈছোঁ। দেৱনীলৰ অলপ কিবা ল'ব আছে, খুৱাই মেলি ভৰাই ল'ম। নমস্কাৰ, মোৰ নাম দীপাংকৰ শৰ্মা আৰু মই আছোঁ বৰ্তমান মোৰ গুৱাহাটী ঘৰত। আৰু এইটো হ'ল মোৰ হোম অফিচ। এইটো সৰু এটা অফিচ মোৰ। অলমষ্ট আমি 6-7জনে ইয়াৰ ভিতৰত বহোঁ অফিচত আৰু অফিচিয়েল কামবিলাক কৰোঁ। যিহেতু হলিডে ছিজন চলি আছে এতিয়া, চ' অফিচত কোনো নাই আমাৰ বৰ্তমান, সকলোৱে লিভত গৈছে। এইটো এটা ৰুম, ইয়াতেও কাম চলে আমাৰ। তো এতিয়া হলিডে ছিজন চলি আছে আৰু সকলোৱে ফুৰিব গৈছে, স্পেচিয়েলি আমাৰ ক্লাইণ্টসকলে। আমাৰ ক্লাইণ্ট মেইনলি ফাইজাৰ হয়, আমেৰিকান কোম্পানী, আৰু বেলেগ বেলেগ ফাৰ্মাচিউটিকেল কোম্পানী আছে, তেওঁলোকৰ লগত আমি কাম কৰোঁ। আৰু আমাৰ ইয়াতে কাম বন্ধ হৈ যায় অলমষ্ট ডিচেম্বৰ 20ৰ পৰা কাম ৰখি যায়। চ' 24ৰ পৰা আমি কমপ্লিট লিভত যাওঁ। 24ৰ পৰা জানুৱাৰী 2লৈকে আমাৰ লিভ থাকে। চ' আমি সেইখিনি টাইমত আমি কোনোবাই যদি ফুৰিব যায়, কোনোবাই যদি কিবা কাম থাকে, সেইখিনি ৰিলেক্স এটা মুডত গুচি যাওঁ আৰু। তো ময়ো ফুৰিব যাম মোৰ ফেমিলি লৈ পেলাই। এইবাৰ মোৰ ল'ৰা দেৱনীল শৰ্মা 4 বছৰ হৈছে তাক প্ৰথমবাৰৰ কাৰণে আমি দূৰত ফুৰাব লৈ যাম। আৰু মোৰ ৱাইফ সুনীতা শৰ্মা, তেওঁ লগত যাব। আৰু আমি যাম জয়পুৰত, অলপ দূৰ ইয়াৰ পৰা, প্ৰথমবাৰৰ কাৰণে তাৰ কাৰণে দূৰ অলপ। চ' তাৰ প্ৰথম মানে ফ্লাইটৰ এক্সপিৰিয়েঞ্চ হ'ব এইটো, সি বহুত এক্সাইটেড। চ' আগতে মই এবাৰ জয়পুৰ গৈছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মোৰ ৱাইফ আৰু মোৰ ল'ৰাক লৈ যাম। আৰু সন্ধিয়া 6টা মানত ফ্লাইট আছে আমাৰ, ডাইৰেক্ট ফ্লাইট গুৱাহাটী টু জয়পুৰ। আৰু প্ৰায় 9টা-10 মানত আমি জয়পুৰ পাম। জয়পুৰত আমি হোটেল চোটেল চব বুক কৰা হৈ গৈছে। গোটেইখিনি আমি দেখাম, ক'ত থাকোঁ, কেনেকৈ থাকোঁ, ক'ত যাম, সেইখিনি দেখাম। যিমান পাৰোঁ কেপচাৰ কৰিব চেষ্টা কৰিম। যদিও প্ৰফেশ্যনেল ব্লগাৰ নহয়, তথাপিতো আমি ট্ৰাই কৰিম কি আমি কেপচাৰ কৰোঁ ভাল কৰি। আৰু এটা কথা বহুত কৰিব লাগে, মন কৰিব লাগে, যেতিয়া আপুনি কনচিডাৰ কৰিব লাগে, যেতিয়া আপুনি বাহিৰত যায়, দূৰত যায়, ফ্লাইটত যায় বা আপুনি ট্ৰেইনত যায়, নিজৰ ID প্ৰুফ আৰু টিকেটৰ নামৰ স্পেলিং যাতে ছেইম থাকে, এইটো বহুত জৰুৰী। নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে ছিকিউৰিটি চেকিঙত। প্লাছ যিহেতু আমাক ল'ৰাক লৈ যাম ইমান দূৰত, তাতে টেম্পাৰেচাৰ ডিফাৰেঞ্চ আহিব, তাৰ কাৰণে মেডিচিন গোটেইখিনি পেক কৰি লৈছোঁ যাতে একো অসুবিধা নহয়। আৰু আমাৰ কাৰণেও লৈ লৈছোঁ যাতে বিচাৰি থাকিব নালাগে ক'ত কি মেডিচিন পায়। চ' আমি এতিয়া যাম। আমি এতিয়া 26 ডিচেম্বৰ আজি, আৰু এতিয়া 1 বাজিছে। আমি সন্ধিয়া ওলাম আৰু লাহে লাহে। আৰু চাই থাকিব আমাৰ চেনেলটো, ছাবস্ক্ৰাইব কৰিব পৰা নাই যদি ফেচবুক পেজখন ফ'ল' কৰিব, লাইক কৰিব, চব গোটেইখিনি যি আছে কৰি দিব, ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'বিলাক চাই থাকিব, কমেণ্ট কৰিব। ধন্যবাদ। যদিও প্ৰফেশ্যনেল ব্লগাৰ নহয়, আমি ট্ৰাই কৰিম আমি চব গোটেইখিনি দেখাবৰ কাৰণে আপোনালোকক। ধন্যবাদ।